আজি ওলাইছোঁ টাউনলৈ বুলি আৰু যিহে পকা ৰ'দ ওলাইছে ন সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' এটাকে বনাওঁ বুলি আৰু এয়া ওলাই মেলি হৈ গ'ল। এয়া চিধা আহি টাউনতে পালোহি দেই। ছোৱালীক নাপিতৰ গুৰিত বহায়ো দিলোঁ আৰু চুলিখিনি যিহে গৰম উঠিছে সেইকাৰণে টকলাকৈ কাটি পেলাওঁ বুলি। এইফালে কটুৱাই আছে ফুচুলাই ফুচুলাই, যিহেতু নবহে ছোৱালীয়ে। প্ৰথমে বহিলে, তাৰপিছতে মানে পূৰা একদম খুচখুচনি লাগি গ'ল। এইফালে চুলিও কাটি হৈছেগৈ, তাই আমনিও কৰিছে। এইফালে ধুনীয়াকৈ কাটি দিছেগৈ আৰু ভালকৈ যিহেতু কটা হোৱা নাই, সিফালেও অকণমানকৈ আছে। এইফালে চুলিখিনি গুচাই দিছে আৰু ছোৱালীয়ে কান্দনো ওলাই গৈছে দেই। আৰু এয়া আৰু অকণমান কাটি দিছে। কাটি দিয়াৰ পিছতে এইফালে চাওকচোন, যিহে তাই মানে কাপোৰখন গুচাওঁকৈ আছে আৰু চকু পানী ওলাইছেগৈ আৰু বেয়াও লাগিছে বাৰু মোৰো। তাৰপিছত এইফালে পাউডাৰ অকণমান লগাই দিছে, যিহেতু কাটোঁতে অকণমান ৰঙা ৰঙা পৰিলে নহয়, সেইবাবে অকণমান লগাই দিছে। লগোৱাৰ পিছত হৈছেগৈ কৈ আছে। আৰু এইফালে আমুল কুল এটা খাব লাগে তাইক, আমুল কুল এটা দি দিলোঁ। দিয়াৰ পিছত চাওকচোন, এইফালে নাচন ওলাইছে তাইৰ ভাগৰ। আমি ওলালোঁ এইফালে টিং চাবলৈ বুলি আহিলোঁ। বহুতকেইটা কামেই হ'ল দেই আজি। এইফালে ভিতৰে সোমালোঁ। সোমোৱাৰ পিছত আকৌ টিঙৰ ওচৰলৈ আহিলোঁ। এইফালে বতাহ আহিছে, বতাহ দিয়াৰ পিছতে এইফালে অকণমান পিছতে বৰষুণো আহিলে নহয়। আজিলৈ বাই বাই।